প্ৰথমবাৰৰ বাবে লাগিছে আৰু প্ৰথমবাৰৰ বাবে লগত ইয়াত আমি কেইটা ফল পাইছোঁ 1 2 3 4 5 6 7 আৰু এটা ফল আছিলে টোটেল 8টা ফল লাগিছে। গছজোপা বয়স বহুত কম, এইজোপা আপোনাৰ 2 বছৰীয়া গছ। অহা বছৰলৈ ইয়াত তেওঁ বেছি লাগিব বুলি আশা কৰিছোঁ, কিন্তু ইয়াৰ যথেষ্ট ৱেট থকাৰ কাৰণে গছজোপা হালি আহিছে, সেইকাৰণে গছত যথেষ্ট ঢকা দিবলগীয়া হৈছে আৰু ফলবিলাক যাতে নষ্ট নহয় তাৰ কাৰণে আমি ইয়াত ফলবিলাকৰ ওপৰত খুব ধুনীয়াকৈ আমি এটা যিটো ফুট টেগ বুলি কোৱা হয়, ফলবিলাক পোক পৰুৱাৰ পৰা বচাবৰ কাৰণে আমি তেনেকুৱা লগাই থৈছিলোঁ। আজি আমি এই ফলবিলাক ছিঙিম, হাৰ্ভেষ্ট কৰিম আৰু এই ফলবিলাক সাধাৰণতে গছতে পকিবৰ কাৰণে এৰি দিয়া নহয়, ইয়াক ধুনীয়াকৈ নি আমি অৰ্গেনিকভাৱে ইয়াক পকোৱা হ'ব, কোনো ঔষধ নিদিয়াকৈ পকোৱা হ'ব। আপোনালোকে যদি নিজৰ ঘৰত এনেকুৱা এজোপা কৰে বা নিজৰ টাবতো কৰিব পাৰে, যদি আপোনালোকৰ হেৰি থাকে চাপ থাকিলে টাবতো কৰিব পাৰিব। টাবতো কৰিলে আপোনালোকে যথেষ্ট পৰিমাণে সময়ত এনেকুৱা ফল আপোনালোকে এনজয় কৰিব পাৰিব, উপভোগ কৰিব পাৰিব। কিন্তু এই বানানা মেংগোৰ কাৰণে যথেষ্ট পৰিমাণে নিউট্ৰিয়েণ্টছৰ প্ৰয়োজন হয়, যথেষ্ট সাৰৰ প্ৰয়োজন হয়। বিশেষকৈ মই এটা কথা চালোঁ, এই বানানা মেংগোৰ ক্ষেত্ৰত আপোনালোকে গুড়িত বোন মিল বা আপোনালোকে শুকান মাছৰ যিটো গুড়ি, সেই শুকান মাছৰ গুড়ি আপোনালোকে গুড়িত দিব লাগে, তেতিয়া গছজোপাই যথেষ্ট আহাৰ পায়, শক্তিশালী হয় আৰু ফলবিলাকো যথেষ্ট ডাঙৰ হয়। এতিয়া আমাৰ এইটো বানানা মেংগো অতি কমেও আপোনাৰ 3 পোৱা হৈছে বুলি আমি ধৰিব লাগিব। গতিকে এই মেংগোটো আমি এতিয়া হাৰ্ভেষ্ট কৰিছোঁ। এয়া কৰিলোঁ আমি হাৰ্ভেষ্ট, এয়া আমি হাৰ্ভেষ্ট কৰিছোঁ। আমি ইয়াৰ পিছত আমি ইয়াক পকোৱাৰ ব্যৱস্থা কৰিম আৰু কেনেধৰণে ইয়াক পকোৱা হয়, কেনেধৰণে পকাব পাৰি আৰু মই আপোনালোকক ভিডিঅ' এটা দেখাম। মুঠতে ই এবিধ অতি উন্নত সুস্বাদু আমৰ ফল আৰু ইয়াৰ বজাৰ মূল্য বহুত বেছি। সাধাৰণতে বজাৰত ইয়াক পোৱা নাযায়। এটা সৰু হৈ আছে, ইয়াক আৰু ৰাখি নথওঁ, কাৰণ গছজোপা ইতিমধ্যে ফল ছিঙাৰ পিছতে সি গছজোপাই গা কৰি উঠিব লাগিব পুনৰ। আকৌ এবছৰৰ ভিতৰত নতুনকৈ নিজকে প্ৰস্তুত কৰিব পাৰিব লাগিব। গতিকে নিজকে প্ৰস্তুত কৰিবৰ কাৰণে এতিয়া আমি এই গছজোপাত যথেষ্ট পৰিমাণে খাদ্য দিম আৰু ইয়াত থকা যিবোৰ দীঘল আপোনাৰ এই লাগি থকা যিবিলাক ডাল আছিলে, সেই ডালবোৰ আমি ইয়াতে কাটি দিম। ইয়াতে কাটি দিয়াৰ লগে লগে আপোনাৰ এই জেগাৰ পৰা আৰু নতুনকৈ ডালপাত আহিব। গতিকে গছজোপা সবল হ'ব। অহা বছৰলৈ হাৰ্ভেষ্টটো আপোনাৰ যিটো ফলৰ লাগন, সেই লাগনটো বৃদ্ধি পাব। গতিকে আপুনি এই ঠিক গাঁঠি এটাৰ ওপৰত আপুনি এনেধৰণে কাটি দিব লাগে। এইফালে আৰু এটা থাকি গ'ল, এইটো অকণমান সৰু হৈ আছে, হ'লেও ইয়াৰ পৰা আমি হাৰ্ভেষ্ট কৰিম। ইতিমধ্যে সময় হৈ গৈছে বানমিনিট হাৰ্ভেষ্টৰ। আপুনি চাওকচোন কালাৰবিলাক চব কি সুন্দৰ কালাৰ হৈছে। এনেকুৱা কালাৰ সাধাৰণতে আমাৰ ইয়াত যিবিলাক লোকেল প্ৰজাতিৰ আম পায়, সেই লোকেল প্ৰজাতিৰ আমবিলাকৰ এনেকুৱা কালাৰ সাধাৰণতে নহয়। এইটো এতিয়া দেখাতেই পকা নিচিনা লাগে, কিন্তু ই পকা নাই। এক বিশেষ ব্যৱস্থাৰ যোগেদি আমি পকাব লাগিব। এতিয়া আমি ইয়াৰ পিছত আমি গছজোপাৰ যত্ন ল'ম, যাতে অহা বছৰলৈ এই গছজোপা যথেষ্ট পৰিমাণে শক্তিশালী হয় আৰু শক্তিশালী হৈ যথেষ্ট পৰিমাণে ফুলে ভৰ্তি হ'ব। ধন্যবাদ।